নমস্কাৰ এই মুহূৰ্তৰ বিগ পলিটিক্যাল নিউজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ঠকা হৰকা কৰিলে বিধায়ক অখিল গগৈ ফালৰ পৰা কোৱা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজকে ভগৱানৰ অৱতাৰ বুলি ভাবে পুনৰবাৰ কৈছো অখিল গগৈৰ মন্তব্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজকে ভগৱানৰ অৱতাৰ বুলি ভাবে ভগৱানৰ অৱতাৰ বুলি কৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচাৰ চলাই থাকে আৰু ভূত ভিক্ষা কৰি ফুৰে এনে ধৰণে কটাক্ষ কৰিছে অখিল গগৈৰ ফালৰ পৰা কোৱা হৈছে বৰ্তমান সময়ত পূৰ্বৰ হে মোদীৰ ঢৌ নাই হে পূৰ্বৰ বিজেপিৰ ঢৌ নাই এবাৰ সমগ্ৰ দেশতে বিজেপি বিৰোধী ঢৌ আৰু মোদী বিৰোধী ঢৌ এবাৰ লোকসভা নিৰ্বাচনত 240ৰ পৰা 250 খন আসনে লাভ কৰিব বিজেপিয়ে কেন্দ্ৰত আৰু চৰকাৰ গঠন কৰিব নোৱাৰে এবাৰ কেন্দ্ৰত ইণ্ডিয়া এলায়েন্সে চৰকাৰ গঠন কৰিব এনে ধৰণে মন্তব্য প্ৰকাশ কৰিছে নৰেন্দ্ৰ মোদীক কটাক্ষ কৰি বিধায়ক অখিল গগৈ এই মুহূৰ্তত জনাই আছো বিগ পলিটিক্যাল নিউজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজকে ভগৱানৰ অৱতাৰ বুলি ভাবে এই মন্তব্য কৰিছে অখিল গগৈ প্ৰধানমন্ত্ৰী মোদীয়ে নিজক ভগৱানৰ অৱতাৰ বুলি ভাবি লৈছে নিজকে ভগৱানৰ অৱতাৰ বুলি ব্যাপক প্ৰচাৰ চলাই নৰেন্দ্ৰ মোদী আৰু প্ৰচাৰ চলাই ভূত ভিক্ষা কৰি ফুৰে কিন্তু এতিয়া আৰু লাভ নাই নৰেন্দ্ৰ মোদীৰ কিয়নো ৰাইজে প্ৰত্যাখ্যান কৰিছে বৰ্জন কৰিছে নৰেন্দ্ৰ মোদীক ঠেলি গতিয়াই বাহিৰ কৰি দিব এতিয়া ৰাইজে এনে ধৰণে কটাক্ষ কৰিছে অখিল গগৈয়ে নৰেন্দ্ৰ মোদীক সমগ্ৰ দেশৰ জনতাই এতিয়া নৰেন্দ্ৰ মোদীৰ প্ৰকৃত চৰিত্ৰ বুজি উঠিছে জানি উঠিছে সকলে চিনি পাই গৈছে নৰেন্দ্ৰ মোদী কোন হয় সমগ্ৰ দেশতে এতিয়া বিজেপি বিৰোধী ঢৌ মোদী বিৰোধী ঢৌ বলিছে এক প্ৰকাৰ সমগ্ৰ দেশৰ জনতাই প্ৰত্যাখ্যান কৰিছে বিজেপিৰ কথাত কোনো ভুল নাযায় নৰেন্দ্ৰ মোদীৰ কথা কোনো বিশ্বাস নকৰে আস্থাত নলয় নৰেন্দ্ৰ মোদীক এবাৰ কতো নৰেন্দ্ৰ মোদীৰ ঢৌ নাই পূৰ্বৰ হে নৰেন্দ্ৰ মোদীৰ ঢৌ বৰ্তমান সময়ত নাই বিজেপি মিত্ৰজোঁটে 400 খন আসন নহয় 240ৰ পৰা 250 খন আসনে লাভ কৰিব বিজেপিয়ে দাবী কৰি আছে 400 খন আসন লাভ কৰিব কিন্তু ইয়াৰ বিপৰীতে অখিল গগৈৰ ফালৰ পৰা ভৱিষ্যতবাণী কৰা হৈছে খুব বেছি 240ৰ পৰা 250 খন আসনে লাভ কৰিব বিজেপি মিত্ৰজোঁটে এবাৰ পৰিৱৰ্তন হ'ব এবাৰ কেন্দ্ৰত ইণ্ডিয়া এলায়েন্সে চৰকাৰ গঠন কৰিব এনে ধৰণে মন্তব্য প্ৰকাশ কৰিছে অখিল গগৈ এবাৰ কেন্দ্ৰত ইণ্ডিয়া এলায়েন্সে চৰকাৰ গঠন কৰিবলৈ গৈ আছে বিজেপি মিত্ৰজোঁটক প্ৰত্যাখ্যান কৰিছে দেশৰ কোটি কোটি জনতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এনে ধৰণে কটাক্ষ কৰি এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈ পুনৰবাৰ কৈছো নৰেন্দ্ৰ মোদীয়ে নিজকে ভগৱানৰ অৱতাৰ বুলি ভাবে বুলি কটাক্ষ কৰিছে অখিল গগৈ নৰেন্দ্ৰ মোদী কোনো ভগৱানৰ অৱতাৰ নহয় নৰেন্দ্ৰ মোদীয়ে নিজকে ভগৱানৰ অৱতাৰ বুলি কৈ প্ৰচাৰ চলাই থাকে আৰু তেনে ধৰণে জনতাৰ পৰা আস্থা বিচাৰে নৰেন্দ্ৰ মোদীয়ে কিন্তু এবাৰ নৰেন্দ্ৰ মোদীৰ হে ঢৌ নাই নৰেন্দ্ৰ মোদীক প্ৰত্যাখ্যান কৰিছে দেশৰ কোটি কোটি জনতাই এই মুহূৰ্তত অখিল গগৈৰ ভাষ্য আমাৰ লগত আছে কি কৈছে নৰেন্দ্ৰ মোদী সন্দৰ্ভত বিজেপি সন্দৰ্ভত শুনোৱা হওক বিজেপিৰ মানুহবিলাকক তেওঁলোকে একেবাৰে কাম নাইকিয়া মানুহত পৰিণত কৰি মানে কংগ্ৰেছৰ পৰা অহা মানুহবিলাকে গোটেই দলটো হাইজেক কৰি পেলালে বিজেপি দলটো এতিয়া সম্পূৰ্ণৰূপে হাইজেক কৰি পেলালে কংগ্ৰেছৰ ভিতৰত যিবিলাক একদম চিণ্ডিকেটপন্থী আছিলে 2 নম্বৰী দালালি যিবিলাক আছিলে সেইবিলাকে এতিয়া সম্পূৰ্ণৰূপে বিজেপি দলটো দখল কৰি পেলালে সেইকাৰণে মই বাৰম্বাৰ কৈ আছোঁ যে বিজেপিৰ ভিতৰত সম্পূৰ্ণৰূপে এতিয়া লবি ৰাজনীতিও দুখ পাই আছোঁ মই আশা কৰোঁ যে পুৰণি বিজেপিৰ মানুহবিলাকে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব ইয়াৰ বিৰুদ্ধে মাত মাতিব আৰু ইয়াৰ বিৰুদ্ধে মাত পাতি তেওঁলোকে তেওঁলোকৰ দলত নিজৰ স্থান উলিয়াই ল'ব পাৰিব মানে হিমন্ত বিশ্ব কি কয় আপোনালোকে দেখিছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আচলতে নিজকে ভগৱানৰ অৱতাৰ বুলি ব্যাপক ৰূপত প্ৰচাৰ কৰে তেওঁ মানে ভগৱানৰ অৱতাৰ সকলো ফেচিছবিলাকে এই কামটো কৰে দেই তেওঁ নিজকে ৰজাবিলাকে আৰু ফেচিছবিলাকে সদায় মানে কি কৰে আপোনাৰ নিজকে ভগৱানৰ অৱতাৰ বুলি প্ৰচাৰ কৰে আৰু ভগৱানৰ অৱতাৰ বুলি প্ৰচাৰ কৰি কি কৰিব খোজে যে তেওঁলোকে ভগৱানৰ প্ৰতিনিধি হৈছে আহিছোঁ গতিকে আপোনালোকে মোক ভোট দিবই লাগিব এনেকৈ কথা ক'ব খোজে কিন্তু এইবাৰ ভাৰতৰ মানুহে নৰেন্দ্ৰ মোদীৰ প্ৰকৃত চৰিত্ৰ বুজি উঠিছে সেইকাৰণে আপুনি ৰাজ্যে দেখিবলৈ পাব যে বিজেপি বিৰোধী ঢৌ এবাৰ ক'তো নৰেন্দ্ৰ মোদীৰ ঢৌ নাই নৰেন্দ্ৰ মোদীক এবাৰ
মানে ঠেলি গতিয়াই মানুহে বাহিৰ কৰি দিবৰ কাৰণে আগবাঢ়িছে। মই আপোনালোকক কৈ যাব খুজিছোঁ যে 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপি আৰু NDA মিলি সৰ্বাধিক 240ৰ পৰা 250খন আসন লাভ কৰিব। তেওঁলোকে এইবাৰ চৰকাৰ গঠন কৰিব নোৱাৰে। এইবাৰ ইণ্ডিয়া মৰ্চাই চৰকাৰ গঠন কৰিব আৰু বিজেপিক আমি এইবাৰ ক্ষমতাৰ পৰা খেদি পঠিয়াব পাৰিম আৰু দেশক আমি সাম্প্ৰদায়িক বিভাজনৰ পৰা ৰোধ কৰিব পাৰিম। সাম্প্ৰদায়িকভাৱে দেশখন খতম কৰি দিয়া মানে হিমন্ত বিশ্ব কি কয় আপোনালোকে দেখিছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আচলতে নিজকে ভগৱানৰ অৱতাৰ বুলি ব্যাপক ৰূপত প্ৰচাৰ কৰে। তেওঁ মানে ভগৱানৰ অৱতাৰ, সকলো ফেচিষ্টবিলাকে এই কামটো কৰে দেই। তেওঁ নিজকে ৰজাবিলাকে আৰু ফেচিষ্টবিলাকে সদায় মানে কি কৰে, আপোনাৰ নিজকে ভগৱানৰ অৱতাৰ বুলি প্ৰচাৰ কৰে আৰু ভগৱানৰ অৱতাৰ বুলি প্ৰচাৰ কৰি কি কৰিব খোজে যে তেওঁলোকে ভগৱানৰ প্ৰতিনিধি হৈছে আহিছোঁ, গতিকে আপোনালোকে মোক ভোট দিবই লাগিব, এনেকৈ কথা ক'ব খোজে। কিন্তু এইবাৰ ভাৰতৰ মানুহে নৰেন্দ্ৰ মোদীৰ প্ৰকৃত চৰিত্ৰ বুজি উঠিছে। সেইকাৰণে আপুনি ৰাজ্যে ৰাজ্যে দেখিবলৈ পাব যে বিজেপি বিৰোধী ঢৌ। এইবাৰ ক'তো নৰেন্দ্ৰ মোদীৰ ঢৌ নাই। নৰেন্দ্ৰ মোদীক এইবাৰ মানে ঠেলি গতিয়াই মানুহে বাহিৰ কৰি দিবৰ কাৰণে আগবাঢ়িছে। মই আপোনালোকক কৈ যাব খুজিছোঁ যে 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপি আৰু NDA মিলি সৰ্বাধিক 240ৰ পৰা 250খন আসন লাভ কৰিব। তেওঁলোকে এইবাৰ চৰকাৰ গঠন কৰিব নোৱাৰে। এইবাৰ ইণ্ডিয়া মৰ্চাই চৰকাৰ গঠন কৰিব আৰু বিজেপিক আমি এইবাৰ ক্ষমতাৰ পৰা খেদি পঠিয়াব পাৰিম আৰু দেশক আমি সাম্প্ৰদায়িক বিভাজনৰ পৰা ৰোধ কৰিব পাৰিম। সাম্প্ৰদায়িকভাৱে দেশখন খতম কৰি দিয়া, ফেচিবাদী নীতিৰে খতম কৰি দিয়া দেশখনক পুনৰুদ্ধাৰ কৰিব পাৰিম। মই আশা কৰোঁ যে 2024 নিৰ্বাচনে মোদীক চিৰকালৰ কাৰণে অতীতত পৰিণত কৰি পেলাব। মানে হিমন্ত বিশ্ব কি কয় আপোনালোকে দেখিছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আচলতে নিজকে ভগৱানৰ অৱতাৰ বুলি ব্যাপক ৰূপত প্ৰচাৰ কৰে। তেওঁ মানে ভগৱানৰ অৱতাৰ, সকলো ফেচিষ্টবিলাকে এই কামটো কৰে দেই। তেওঁ নিজকে ৰজাবিলাকে আৰু ফেচিষ্টবিলাকে সদায় মানে কি কৰে, আপোনাৰ নিজকে ভগৱানৰ অৱতাৰ বুলি প্ৰচাৰ কৰে আৰু ভগৱানৰ অৱতাৰ বুলি প্ৰচাৰ কৰি কি কৰিব খোজে যে তেওঁলোকে ভগৱানৰ প্ৰতিনিধি হৈছে আহিছোঁ, গতিকে আপোনালোকে মোক ভোট দিবই লাগিব, এনেকৈ কথা ক'ব খোজে। কিন্তু এইবাৰ ভাৰতৰ মানুহে নৰেন্দ্ৰ মোদীৰ প্ৰকৃত চৰিত্ৰ বুজি উঠিছে। সেইকাৰণে আপুনি ৰাজ্যে ৰাজ্যে দেখিবলৈ পাব যে বিজেপি বিৰোধী ঢৌ। এইবাৰ ক'তো নৰেন্দ্ৰ মোদীৰ ঢৌ নাই। নৰেন্দ্ৰ মোদীক এইবাৰ মানে ঠেলি গতিয়াই মানুহে বাহিৰ কৰি দিবৰ কাৰণে আগবাঢ়িছে। মই আপোনালোকক কৈ যাব খুজিছোঁ যে 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপি আৰু NDA মিলি সৰ্বাধিক 240ৰ পৰা 250খন আসন লাভ কৰিব। তেওঁলোকে এইবাৰ চৰকাৰ গঠন কৰিব নোৱাৰে। এইবাৰ ইণ্ডিয়া মৰ্চাই চৰকাৰ গঠন কৰিব আৰু বিজেপিক আমি এইবাৰ ক্ষমতাৰ পৰা খেদি পঠিয়াব পাৰিম আৰু দেশক আমি সাম্প্ৰদায়িক বিভাজনৰ পৰা ৰোধ কৰিব পাৰিম। সাম্প্ৰদায়িকভাৱে দেশখন খতম কৰি দিয়া, ফেচিবাদী নীতিৰে খতম কৰি দিয়া দেশখনক পুনৰুদ্ধাৰ কৰিব পাৰিম। মই আশা কৰোঁ যে 2024 নিৰ্বাচনে মোদীক চিৰকালৰ কাৰণে অতীতত পৰিণত কৰি পেলাব। মানে হিমন্ত বিশ্ব কি কয় আপোনালোকে দেখিছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আচলতে নিজকে ভগৱানৰ অৱতাৰ বুলি ব্যাপক ৰূপত প্ৰচাৰ কৰে। তেওঁ মানে ভগৱানৰ অৱতাৰ, সকলো ফেচিষ্টবিলাকে এই কামটো কৰে দেই। তেওঁ নিজকে ৰজাবিলাকে আৰু ফেচিষ্টবিলাকে সদায় মানে কি কৰে, আপোনাৰ নিজকে ভগৱানৰ অৱতাৰ বুলি প্ৰচাৰ কৰে আৰু ভগৱানৰ অৱতাৰ বুলি প্ৰচাৰ কৰি কি কৰিব খোজে যে তেওঁলোকে ভগৱানৰ প্ৰতিনিধি হৈছে আহিছোঁ, গতিকে আপোনালোকে মোক ভোট দিবই লাগিব, এনেকৈ কথা ক'ব খোজে। কিন্তু এইবাৰ ভাৰতৰ মানুহে নৰেন্দ্ৰ মোদীৰ প্ৰকৃত চৰিত্ৰ বুজি উঠিছে। সেইকাৰণে আপুনি ৰাজ্যে ৰাজ্যে দেখিবলৈ পাব যে বিজেপি বিৰোধী ঢৌ। এইবাৰ ক'তো নৰেন্দ্ৰ মোদীৰ ঢৌ নাই। নৰেন্দ্ৰ মোদীক এইবাৰ মানে ঠেলি গতিয়াই মানুহে বাহিৰ কৰি দিবৰ কাৰণে আগবাঢ়িছে। মই আপোনালোকক কৈ যাব খুজিছোঁ যে 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপি আৰু NDA মিলি সৰ্বাধিক 240ৰ পৰা 250খন আসন লাভ কৰিব। তেওঁলোকে এইবাৰ চৰকাৰ গঠন কৰিব নোৱাৰে। এইবাৰ ইণ্ডিয়া মৰ্চাই চৰকাৰ গঠন কৰিব আৰু বিজেপিক আমি এইবাৰ ক্ষমতাৰ পৰা খেদি পঠিয়াব পাৰিম আৰু দেশক আমি সাম্প্ৰদায়িক বিভাজনৰ পৰা ৰোধ কৰিব পাৰিম। সাম্প্ৰদায়িকভাৱে দেশখন খতম কৰি দিয়া, ফেচিবাদী নীতিৰে খতম কৰি দিয়া দেশখনক পুনৰুদ্ধাৰ কৰিব পাৰিম। মই আশা কৰোঁ যে 2024 নিৰ্বাচনে মোদীক চিৰকালৰ কাৰণে অতীতত পৰিণত কৰিব। আপোনালোকে দেখিছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আচলতে নিজকে ভগৱানৰ অৱতাৰ বুলি ব্যাপক ৰূপত প্ৰচাৰ কৰে। তেওঁ মানে ভগৱানৰ অৱতাৰ, সকলো ফেচিষ্টবিলাকে এই কামটো কৰে দেই। তেওঁ নিজকে ৰজাবিলাকে আৰু ফেচিষ্টবিলাকে সদায়
মানে কি কৰে আপোনাৰ নিজকে ভগৱানৰ অৱতাৰ বুলি প্ৰচাৰ কৰে আৰু ভগৱানৰ অৱতাৰ বুলি প্ৰচাৰ কৰি কি কৰিব খোজে যে তেওঁলোকে ভগৱানৰ প্ৰতিনিধি হৈছে আহিছোঁ, গতিকে আপোনালোকে মোক ভোট দিবই লাগিব এনেকৈ কথা ক'ব খোজে। কিন্তু এইবাৰ ভাৰতৰ মানুহে নৰেন্দ্ৰ মোদীৰ প্ৰকৃত চৰিত্ৰ বুজি উঠিছে। সেইকাৰণে আপুনি ৰাজ্যে ৰাজ্যে দেখিবলৈ পাব যে বিজেপি বিৰোধী ঢৌ। এবাৰ ক'তো নৰেন্দ্ৰ মোদীৰ ঢৌ নাই। নৰেন্দ্ৰ মোদীক এবাৰ মানে ঠেলি গটিয়াই মানুহে বাহিৰ কৰি দিবৰ কাৰণে আগবাঢ়িছে। মই আপোনালোকক কৈ যাব খুজিছোঁ যে 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপি আৰু NDA মিলি সৰ্বাধিক 240ৰ পৰা 250খন আসন লাভ কৰিব। তেওঁলোকে এইবাৰ চৰকাৰ গঠন কৰিব নোৱাৰে। এইবাৰ ইণ্ডিয়া মৰ্চাই চৰকাৰ গঠন কৰিব আৰু বিজেপিক আমি এবাৰ ক্ষমতাৰ পৰা খেদি পঠিয়াব পাৰিম আৰু দেশক আমি সাম্প্ৰদায়িক বিভাজনৰ পৰা ৰোধ কৰিব পাৰিম। সাম্প্ৰদায়িকভাৱে দেশখন খতম কৰি দিয়া, ফেচিবাদী নীতিৰে খতম কৰি দিয়া দেশখনক পুনৰুদ্ধাৰ কৰিব পাৰিম। মই আশা কৰোঁ যে 2024 নিৰ্বাচনে মোদীক চিৰকালৰ কাৰণে অতীতত পৰিণত কৰিব লাগে। আপোনালোকে দেখিছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আচলতে নিজকে ভগৱানৰ অৱতাৰ বুলি ব্যাপক ৰূপত প্ৰচাৰ কৰে। তেওঁ মানে ভগৱানৰ অৱতাৰ, সকলো ফেচিষ্টবিলাকে এই কামটো কৰে দেই। তেওঁ নিজকে ৰজাবিলাকে আৰু ফেচিষ্টবিলাকে সদায় মানে কি কৰে আপোনাৰ নিজকে ভগৱানৰ অৱতাৰ বুলি প্ৰচাৰ কৰে আৰু ভগৱানৰ অৱতাৰ বুলি প্ৰচাৰ কৰি কি কৰিব খোজে যে তেওঁলোকে ভগৱানৰ প্ৰতিনিধি হৈছে আহিছোঁ, গতিকে আপোনালোকে মোক ভোট দিবই লাগিব এনেকৈ কথা ক'ব খোজে। কিন্তু এইবাৰ ভাৰতৰ মানুহে নৰেন্দ্ৰ মোদীৰ প্ৰকৃত চৰিত্ৰ বুজি উঠিছে। সেইকাৰণে আপুনি ৰাজ্যে ৰাজ্যে দেখিবলৈ পাব যে বিজেপি বিৰোধী ঢৌ। এবাৰ ক'তো নৰেন্দ্ৰ মোদীৰ ঢৌ নাই। নৰেন্দ্ৰ মোদীক এবাৰ মানে ঠেলি গটিয়াই মানুহে বাহিৰ কৰি দিবৰ কাৰণে আগবাঢ়িছে। মই আপোনালোকক কৈ যাব খুজিছোঁ যে 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপি আৰু NDA মিলি সৰ্বাধিক 240ৰ পৰা 250খন আসন লাভ কৰিব। তেওঁলোকে এইবাৰ চৰকাৰ গঠন কৰিব নোৱাৰে। এইবাৰ ইণ্ডিয়া মৰ্চাই চৰকাৰ গঠন কৰিব আৰু বিজেপিক আমি এবাৰ ক্ষমতাৰ পৰা খেদি পঠিয়াব পাৰিম আৰু দেশক আমি সাম্প্ৰদায়িক বিভাজনৰ পৰা ৰোধ কৰিব পাৰিম। সাম্প্ৰদায়িকভাৱে দেশখন খতম কৰি দিয়া, ফেচিবাদী নীতিৰে খতম কৰি দিয়া দেশখনক পুনৰুদ্ধাৰ কৰিব পাৰিম। মই আশা কৰোঁ যে 2024 নিৰ্বাচনে মোদীক চিৰকালৰ কাৰণে অতীতত পৰিণত কৰিব। কি কয় আপোনালোকে দেখিছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আচলতে নিজকে ভগৱানৰ অৱতাৰ বুলি ব্যাপক ৰূপত প্ৰচাৰ কৰে। তেওঁ মানে ভগৱানৰ অৱতাৰ, সকলো ফেচিষ্টবিলাকে এই কামটো কৰে দেই। তেওঁ নিজকে ৰজাবিলাকে আৰু ফেচিষ্টবিলাকে সদায় মানে কি কৰে আপোনাৰ নিজকে ভগৱানৰ অৱতাৰ বুলি প্ৰচাৰ কৰে আৰু ভগৱানৰ অৱতাৰ বুলি প্ৰচাৰ কৰি কি কৰিব খোজে যে তেওঁলোকে ভগৱানৰ প্ৰতিনিধি হৈছে আহিছোঁ, গতিকে আপোনালোকে মোক ভোট দিবই লাগিব এনেকৈ কথা ক'ব খোজে। কিন্তু এইবাৰ ভাৰতৰ মানুহে নৰেন্দ্ৰ মোদীৰ প্ৰকৃত চৰিত্ৰ বুজি উঠিছে। সেইকাৰণে আপুনি ৰাজ্যে ৰাজ্যে দেখিবলৈ পাব যে বিজেপি বিৰোধী ঢৌ। এবাৰ ক'তো নৰেন্দ্ৰ মোদীৰ ঢৌ নাই। নৰেন্দ্ৰ মোদীক এবাৰ মানে ঠেলি গটিয়াই মানুহে বাহিৰ কৰি দিবৰ কাৰণে আগবাঢ়িছে। মই আপোনালোকক কৈ যাব খুজিছোঁ যে 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপি আৰু NDA মিলি সৰ্বাধিক 240ৰ পৰা 250খন আসন লাভ কৰিব। তেওঁলোকে এইবাৰ চৰকাৰ গঠন কৰিব নোৱাৰে। এইবাৰ ইণ্ডিয়া মৰ্চাই চৰকাৰ গঠন কৰিব আৰু বিজেপিক আমি এবাৰ ক্ষমতাৰ পৰা খেদি পঠিয়াব পাৰিম আৰু দেশক আমি সাম্প্ৰদায়িক বিভাজনৰ পৰা ৰোধ কৰিব পাৰিম। সাম্প্ৰদায়িকভাৱে দেশখন খতম কৰি দিয়া, ফেচিবাদী নীতিৰে খতম কৰি দিয়া দেশখনক পুনৰুদ্ধাৰ কৰিব পাৰিম। মই আশা কৰোঁ যে 2024 নিৰ্বাচনে মোদীক চিৰকালৰ কাৰণে অতীতত পৰিণত কৰিব লাগে। আচলতে নিজকে ভগৱানৰ অৱতাৰ বুলি ব্যাপক ৰূপত প্ৰচাৰ কৰে। তেওঁ মানে ভগৱানৰ অৱতাৰ, সকলো ফেচিষ্টবিলাকে এই কামটো কৰে দেই। তেওঁ নিজকে ৰজাবিলাকে আৰু ফেচিষ্টবিলাকে সদায় মানে কি কৰে আপোনাৰ নিজকে ভগৱানৰ অৱতাৰ বুলি প্ৰচাৰ কৰে আৰু ভগৱানৰ অৱতাৰ বুলি প্ৰচাৰ কৰি কি কৰিব খোজে যে তেওঁলোকে ভগৱানৰ প্ৰতিনিধি হৈছে আহিছোঁ, গতিকে আপোনালোকে মোক ভোট দিবই লাগিব এনেকৈ কথা ক'ব খোজে। কিন্তু এইবাৰ ভাৰতৰ মানুহে নৰেন্দ্ৰ মোদীৰ প্ৰকৃত চৰিত্ৰ বুজি উঠিছে। সেইকাৰণে আপুনি ৰাজ্যে ৰাজ্যে দেখিবলৈ পাব যে বিজেপি বিৰোধী ঢৌ। এবাৰ ক'তো নৰেন্দ্ৰ মোদীৰ ঢৌ নাই। নৰেন্দ্ৰ মোদীক এবাৰ মানে ঠেলি গটিয়াই মানুহে বাহিৰ কৰি দিবৰ কাৰণে আগবাঢ়িছে। মই আপোনালোকক কৈ যাব খুজিছোঁ যে 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপি আৰু NDA মিলি সৰ্বাধিক 240ৰ পৰা 250খন আসন লাভ কৰিব। তেওঁলোকে এইবাৰ চৰকাৰ গঠন কৰিব নোৱাৰে। এইবাৰ ইণ্ডিয়া মৰ্চাই চৰকাৰ গঠন কৰিব আৰু বিজেপিক আমি এবাৰ ক্ষমতাৰ পৰা খেদি পঠিয়াব পাৰিম আৰু দেশক আমি সাম্প্ৰদায়িক বিভাজনৰ পৰা ৰোধ কৰিব পাৰিম। সাম্প্ৰদায়িকভাৱে দেশখন খতম কৰি দিয়া, ফেচিবাদী নীতিৰে খতম কৰি দিয়া দেশখনক পুনৰুদ্ধাৰ কৰিব পাৰিম। মই আশা কৰোঁ যে 2024 নিৰ্বাচনে মোদীক চিৰকালৰ কাৰণে অতীতত পৰিণত কৰিব লাগে।